নমস্কাৰ আমি যোৱা ৰাতিৰ পৰা এখন ভাইৰেল নটিচ পাই আছোঁ আমাৰ ফিজিকেলৰ ৰিলেটেড SSC 2024 ৰাতি যোৱা ৰাতিয়ে পাই মই ভাবিলোঁ কালি ৰাতিপুৱালৈ এই বিষয়ে আলোচনা কৰিম আৰু এই নটিচখন এতিয়া আমি ৰিয়েল লাইফে কেতিয়াতে ক'ব নোৱাৰোঁ কিন্তু আমি অকণমান পঢ়ি চাম সেইখনত কি আছে অলৰেডি সকলোৱে গম পাইছে তথাপি যদি আমি ওপৰে চাওঁ ইয়াতে চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চৰ পৰা ইম্পৰ্টেণ্ট নটিচ বুলি এখন আছে য'ত পেকেটত নডেল ফ'ৰ্চ বুলি আছে আৰু ইয়াতে যিটো আমাৰ নম্বৰ থাকে তাত লিখা আছে যে কনষ্টেবল JD 2024 হয় এইখন ইয়াত লিখা আছে যে the result of written examination of constable JD in CAPF SSF and rifleman JD in Assam Rifle examination 2024 will declare by SSC shortly অতি সোনকালে আমাৰ SSC ৰিজাল্ট দিব যিটো আমি কৈছোঁ যে এইটো মই আহিব বুলি কৈছিলোঁ ৰিজাল্ট আৰু কি হৈছে the SSC has shortlisted 3,54,052 qualified candidates for physical PET বেষ্টৰ মানে 3,54,052টা মানে কোৱালিফাই কৰা বুলি কৈছে এতিয়া আমি এই নাম্বাৰটো আধগুণ কৰি চাম মই এতিয়ালৈকে চোৱা নাই তাত গম পাম যে এইটো নাম্বাৰ সঠিক আছে নে নাই তো তাৰপিছত আৰু এটা ইম্পৰ্টেণ্ট ইয়াতে আছে যে দ্য PET PST ইভেণ্টছ অফ কোৱালিফাইড শ্বৰ্টলিষ্টেড কেণ্ডিডেট ইজ শ্বেডিউল ফ্ৰম 23/7/2024 to 7/8/2024 মানে অহা মাহৰ 23 তাৰিখৰ পৰা আমাৰ ফিজিকেল মানে শ্বেডিউল কৰা হৈছে আমাৰ SSC 2024 আৰু ইয়াতে কেণ্ডিডেটছ হেজ বিন আপলোডেড ডাউন দ্য CRPF আৰু CRPFৰ ৱেবছাইটৰ পৰা আমি আমাৰ এডমিট কাৰ্ডবিলাক ডাউনলোড কৰিব পাৰিম ইয়াতে মানে এই নটিচখনৰ মতে নডেল ফ'ৰ্চ CRPF বুলি কোৱা হৈছে কিন্তু আমি মানে ITBPO নডেল ফ'ৰ্চ বুলি মাজে পাই আছোঁ বহুত কিহৰ নটিচ আহিছে তো এই নটিচখনৰ যিটো ফৰ্মেট আছে এই নটিচখনৰ ফৰ্মেটটো চাই এনেকুৱা লাগে যে এই নটিচখন সঁচা কিন্তু এইখন ফেক হ'ব পাৰে কাৰণ আগৰ নটিচবিলাক চাই এনেকুৱা ইডিট ময়ো বনাব পাৰোঁ আপোনালোকেও বনাব পাৰে এইটো একো ডাঙৰ কথা নহয় ইচ্ছা কৰিলে এইখন নটিচ মই চেম টু চেম বনাই দিম ইয়াত আৰু কি মানে কথা আছে তো এইখন নটিচ সকলোৱে বনাব পাৰে কিন্তু আমি জানো যে SSC যদি প্ৰায় ভাইৰেল নটিচবিলাক সঁচাই হয় মই 90% যিবিলাক নটিচ আহে সেইবিলাক প্ৰায় সঁচাই পাই আছোঁ 4-5 দিন মূৰত অফিচিয়েল ৱেবছাইটতে আহি যায় এই চেম নটিচখন তো আই হোপ মই ভাবোঁ এই নটিচখন এইবাৰ সঁচা হ'ব আৰু যিটো অনুমানিক আমাৰ আছিল যে অহা মাহত ফিজিকেল হ'ব আমাৰ শেষত সেইটোৱে ইয়াত কোৱা হৈছে তো নটিচখনৰ ফৰ্মেট বা লিখাবিলাক চাই এনেকুৱা লাগে যেন এই নটিচখন সঁচা তো যদি এই নটিচখন সঁচা হয় আমাৰ হাতত এমাহৰ সময় নাই ফিজিকেলৰ বাবে আৰু ৰিজাল্ট তেতিয়াহ'লে আমি অতি সোনকাল পাম বাকী আজিলৈ এইখিনিয়ে ধন্যবাদ জয় অসম